Hello student, welcome to Pythagoras classes. যেটো তোমালোকৰ ফাৰ্স্ট ইয়াৰ এক্সাম এডুকেশনৰ নিচে ওচৰতে কাখে চাপিলে আমি অলৰেডি ফাৰ্স্ট ইয়াৰ আমাৰ কোনো এনেকুৱা কোৰ্স হিচাপে আমি ৰখা নাছিলো এডুকেশনৰ বা বাকি বেলেগ সাবজেক্টৰে হক ফাৰ্স্ট ইয়াৰ আমাৰ নাছিলে কিন্তু আমি ভাবিছো পৰীক্ষা আগমুহূৰ্তত তোমালোকৰ বাবে অলপ সহায় হক বুলি কেটামান কোৱেশ্চন এনালাইসিস কৰিম বুলিহে আহিছো দেই তাকে চাবা তোমালোকে বাকি চেপ্টাৰ ওয়াইজ এনালাইসিস কৰিব গলে তো বহুত দীঘল হৈ যাব কিন্তু যদি আমি চাও কিছুমান এতিয়া তোমালোকৰ মেইন কে কি হৈছে নতুন তোমালোকৰ প্যাটাৰ্নটো নতুন হৈছে হয় নহয় আগৰ যেটো সিলেবাস আছিল আগৰ প্যাটাৰ্নত তোমালোকৰ এক্সাম সিস্টেমটো হোৱা নাই নতুন যেটো আমাৰ হেৰি NUP 2020 ৰ ফৰমেটত তোমালোকৰ এক্সাম আৰম্ভ হৈছে আৰু হেতু হিচাপত তোমালোকৰ 50% MCQ আহিব 50% হে তোমালোকৰ ৰিটেন আহিব যেটো এসে টাইপ কোৱেশ্চন তাৰ ভিতৰতে তোমালোকে ফাৰ্স্ট চেপ্টাৰটোৰ পৰা যদি চাবলৈ যোৱা তোমালোকৰ সিলেবাসখন চাগে পাইছাই তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটো আছিলে কনসেপ্ট এণ্ড এইমছ অফ এডুকেশ্যন বুলি আছিলে হয়নে শিক্ষাৰ ধাৰণা আৰু লক্ষ্য শিক্ষাৰ ধাৰণা আৰু লক্ষ্য তোমালোকক পঢ়িবলৈ দিছিলে কনসেপ্ট meaning definition scope and types of education aims of education are তোমালোকৰ পাৰ্ট দিছিলে individual social vocational and democratic aim আৰু third point আছিলে relationship with biology sociology philosophy economic and statistics এই গুটেই পাৰ্ট কিটা তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটো একিটা পঢ়িব দিছিলে তাৰে ভিতৰত যদি আমি লং কোৱেশ্চনৰ টু চাবলৈ যাও তোমালোকৰ আহিব পাৰে ইয়াৰ পৰা scope of aims of education আহিব পাৰে scope of education আহিব পাৰে বা types of education আহিব পাৰে নে তাৰপিছতে আহিব পাৰে individual social vocational আৰু individual social টোত কৈ vocational আৰু democratic aims ওপৰত বেছি গুৰুত্ব দিয়াটো ভাল হ'ব কাৰণ হে বস্তু vocational আৰু democratic বিশেষকৈ NEP vocational টো বেছি এটা ইম্পৰ্টেন্ট টপিক বুলি কিয় কৈছো আমাৰ নিউ এডুকেশন পলিচিয়ে বিশেষকৈ ফোকাস কৰি আছে ভোকেশনাল এডুকেশনৰ ওপৰত কিয়নো বৃত্তিমুখী শিক্ষা সকলো ছাত্ৰ ছাত্ৰীকে কি কৰিব বিচাৰিছে বৃত্তিমুখীকৰণৰ ওপৰত স্কিল ডেভেলপমেন্টৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে সেই কাৰণে মানে মেইন কে ফোকাস কৰিবলৈ যদি চাও ভোকেশনাল এইমছ ওপৰত বেছিকে গুৰুত্ব দিলে মানে প্ৰিফাৰ কৰিব পাৰি হে বস্তু আৰু ৰিলেশনশিপ উইথ বায়োলজি সোশিয়োলজি ফিলসফি এণ্ড ইকনমিক্স তুমি যদি চাবলৈ যাও ইয়াৰ এই গুটেই কিটা যদি অলপ পঢ়ি থবা বিশেষকৈ ইকনমিক্সৰটো আহিব পাৰে বা philosophical foundation of education relationship between philosophical foundation of education তেনেকৈ আহিব পাৰে লং কোৱেশ্চনৰ ভিতৰত আৰু তোমালোকৰ 2 মাৰ্কছৰ কাৰণে যদি কোৱেশ্চন আহে নেৰো মিনিং অফ এডুকেশ্যন আহিব পাৰে ওয়াইডাৰ মিনিং অফ এডুকেশ্যন সংকীৰ্ণ অৰ্থত শিক্ষা ব্যাপক অৰ্থত শিক্ষা তেনেকৈও আহিব পাৰে তাৰপা স্কোপ অফ এডুকেশ্যনো আহিব পাৰে 1 মাৰ্কছৰ কাৰণে চাব পাৰা লেটিন শব্দ এডুকেয়াৰ অৰ্থ কি এডুকেয়াৰৰ মিনিংটো চাব পাৰা শিক্ষা হৈছে এক দ্বিপাক্ষিক প্ৰক্ৰিয়া বা শিক্ষা হৈছে এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া এই শব্দ এই দুটা কোনে কৈছিলে তেনেকৈও আহিব পাৰে শিক্ষা মানে এনেকুৱা আহিব পাৰে তোমালোকক কোটেট কৰি এটা কোনোবা এজনৰ মন্তব্যটো লিখি দিব পাৰে সেই মন্তব্যটো কোনে দিছিলে তেনেকৈও আহিব পাৰে মানে ডেফিনিশন এটা লিখি দিলে যেনিবা ডেফিনিশনটো কোনে কৈছিলে একৰ্ডিং টু মানে তেনেকৈ কৰি লিখিব আহিব পাৰে তাৰপা এডুকেশ্যন শব্দটো কোনটো ভাষাৰ পৰা আহিছিলে বা এডুকেশ্যন শব্দটো বুৎপত্তিগত অৰ্থ কি 1 মাৰ্কছৰ কাৰণে তেনেকুৱা ধৰণৰ আহিব পাৰে বা ফিল ইন দা ব্ল্যাঙ্কছও আহিব পাৰে শিক্ষা দেশ লক্ষ্য ব্ৰেড এণ্ড বাটাৰ এইম বোলা হয় বা শিক্ষা হল এক জীৱন জোৰা প্ৰক্ৰিয়া যেনেকৈ দেশ জোৰা প্ৰক্ৰিয়া বুলি দিব পাৰে লাইফ লং এডুকেশ্যন ইজ এ লাইফ লং প্ৰসেস তেনেকুৱা ধৰণৰ কিছুমান বস্তু আহিব পাৰে তাৰপা আমি ফাৰ্স্ট চেপ্টাৰটোৰ পৰা যদি চাবলৈ যাও 1 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে এডুকেশ্যন এজ এ সাবজেক্ট ইন দা ফাৰ্স্ট ইয়াৰ ইজ ৰিলেটেড টু হুইচ অফ দা ফলোইং কোনটো এডুকেশ্যন শব্দটো কোনটো সাবজেক্টৰ লগত ৰিলেট হৈ আছে বুলি যদি আহে তেতিয়া কিন্তু আমাৰ কি হ'ব সোশিয়াল সায়েন্স ব্যাকগ্ৰাউণ্ডৰ লগত এডুকেশ্যন শব্দ সাবজেক্টটো ৰিলেট হৈ আছে ইথাইমোলজিক্যালি দা টার্ম এডুকেশ্যন ইজ ডিৰাইভ ফ্ৰম দা লেটিন ৰুটস আন্ডাৰ হুইচ অফ দা ফলোইং এডুকেশ্যন শব্দ ইথাইমোলজিক্যালি মিনিংৰ ফালৰ পৰা এডুকেশ্যন শব্দটো কোনটো শব্দৰ লগত ৰিলেট হৈ আছে তেতিয়া কি হ'ব মানে তোমালোকৰ এনেকৈ অপচন থাকিব পাৰে এডুকেয়াৰ এডুকেটাম এডুকেয়াৰ
educatum all of these তেনেকেও তোমালোকৰ থাকিব পাৰে দিলে কি হ'ব educatum টো হয় educare টো হয় গোটেইকেইটা etymological meaning অত educationৰ etymological meaning টো যদি চোৱা তেতিয়া সেই গোটেইকেইটা শব্দই আমি পাওঁ হয়নে তেতিয়া কি হ'ব তাত all of these হ'ব পাৰে তাৰ পাছতে চাব পাৰা what is the meaning of the word duco meaning duco শব্দটোৰ অৰ্থ কি বুলি আহিলে তেতিয়া তোমালোকে লিখিব লাগিব I lead E and duco and I lead implies E and duco বা I lead এই শব্দকিটা কি implies কৰি আছে internal power of inherent in the learned to develop আমাৰ learning development ওপৰত এই শব্দকিটাই বুজাইছে বুলি কয় which of the following each are correct বুলি কৈছে educare and educare refers to education as an act of development from within educare and educatum imply the education is an act of putting in something from outside increase মানে তেনেকে তোমালোকৰ statement দিব গুটে statement কিটা পঢ়ি কোনটো statement শুদ্ধ কোনটো statement অশুদ্ধ তেনেকে লিখিব পাৰে তাৰপিছত আহিব পাৰে which of these word mean to trainer meaning to কি the main aim of education is educational main aim of education to কোনটো হয় personality development to educational main aim of education হয় which of the following statement defines education based education মানে তলত statement কেটামান দি দিব পাৰে statement কেটামান দি মেলি তা খুদিব পাৰে কোনটো statement based হয় educationৰ কাৰণে তেনেকৈ আহিব পাৰে Education is the manufacturing of divine perfection already existing in man who has given this statement. A statement to kune disile boli ahibo pare Swami Vivekanandor etu statement hoy tenike statement mo koisile statement bur sai thoba তোমালোকৰ NCERT বুকখন ফলো কৰিবা NCERT বুকখনত টোটাল বহুত কিটা স্টেটমেন্ট আছে স্টেটমেন্ট কিটা আহিবই তাৰে ভিতৰ 2 বা 3টা স্টেটমেন্ট দি দিব পাৰে হেকিটা চাই থবা তাৰপিছত আহিব পাৰে this is a continuous process of behavior character and knowledge is called education is a continuous process is a lifelong process education is a behavioral character and knowledge is called education তেনেকেও আহিব পাৰে